স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেল আসাম জেইনবলৈ। তোমালোকে চাগে লাষ্ট ভিডিওটো চাই য'ত ডে 17 আছিল তাতে আমি কি পঢ়িছিলো মৌলিক সংখ্যা আৰু বিভাজ্যতা। মৌলিক সংখ্যা অৰ্থাৎ প্ৰাইম নাম্বাৰ বিভাজ্যতা মানে ডিভিজিবিলিটি। এই টপিক আমি ভালদৰে পঢ়িছিলো। ইয়াতে আজি আমি কি কৰিম অনুশীলনৰ প্ৰশ্নমালাসমূহৰ ভালদৰে চাম। ঠিক আছে, তেনেহলে আজি আমি পঢ়িম পাটিগণিতৰ মৌলিক সংখ্যাৰ বিভাজ্যতাৰ অনুশীলনৰ প্ৰশ্নমালাসমূহ। ঠিক আছে, তো আজি হ'ব তোমাৰ কি ডে 18, কালি ডে 17 আছিল, আজি হ'ব ডে 18। ঠিক আছে, তো বলা আমি আৰম্ভ কৰো। এতিয়া অনুশীলনৰ প্ৰশ্নমালা আমি ইয়াতে 10টা মান প্ৰশ্ন চাম। ঠিক আছে, প্ৰথম প্ৰশ্নটো চোৱা, তলৰ কোনটো মৌলিক সংখ্যা, এটো প্ৰথমে যেহেতু একেবাৰে ইজি কোৱেশ্চন দিছে, তলৰ কোনটো মৌলিক সংখ্যা। আচ্ছা, 23 মৌলিক সংখ্যা হয়, 22 নহয় যেহেতু 11 দি ভাগ যাব, 9 3 দি ভাগ যাব মানে উৎপাদক 3, 51 3 দি ভাগ যাব। ঠিক আছে, তেনেহলে আমাৰ এনসারটো কি হল, এনসারটো হল আমাৰ 1 নম্বৰটো আমাৰ এনসার। ঠিক আছে, আমাৰ মৌলিক সংখ্যা কোনটো 23। এতিয়া কোৱেশ্চন নম্বৰ 2, 10 আৰু 30ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে। ঠিক আছে, 10 আৰু 30ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে, এটো জাস্ট তোমাৰ উলিয়াব লাগে যে কিমানটা মৌলিক সংখ্যা আছে 10 আৰু 30ৰ মাজত। তেনেহলে 11 আমাৰ মৌলিক সংখ্যা, আমি এফালৰ পৰা লিখি যাম কিমানটা আছে। 11 13 আছে, 13ৰ পাছত কি হ'ব 17 হ'ব, তাৰ পাছত 19 হ'ব, 21 নহব 23 হ'ব, 27 হ'ব, 27 নহয় 29 হ'ব। তেনেহলে আমাৰ ইয়াতে কিমানটা হল চোৱা, এটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা, টোটাল আমাৰ আনসারটো কি হ'ব, তেনেহলে আনসারটো হৈ যাব 6, অর্থাৎ 3 নম্বৰ আনসারটো অপশনটো হৈ যাব। বুজি পালা এইটো কোৱেশ্চন নম্বৰ 2। এতিয়া কোৱেশ্চন নম্বৰ 3। কোৱেশ্চন নম্বৰ 3 কি কৈছে চোৱা, 7 6 5ৰ লগত কি লঘিষ্ঠ সংখ্যা, একেবাৰে সৰু সংখ্যা কোনটো যোগ কৰিলে যোগফলটো 13ৰে বিভাজ্য হ'ব। এনেকুৱা এটা সৰু সংখ্যা যোগ কৰিব লাগে আৰু যোগ কৰাৰ পাছত যেটো সংখ্যা হ'ব সেইটো আকৌ 13 দি সম্পূৰ্ণৰূপে ভাগ যাব লাগে। এতিয়া চোৱা, তেনেহলে আমি কি কৰিম, এই যে 7 6 5 সংখ্যাটো আছে এটা আমি 13 দি ভাগ দিম, যেটো ভাগ শেষ ওলাব, ভাগ শেষ মানে যেটো বাগি ওলাব তাৰ লগত কিমান যোগ কৰিলে 13 হ'ব সেইটো আমাৰ ওলাব লাগে। তেনেহলে চোৱা, প্ৰথমে আমি কি কৰিম 13 দি ভাগ দিম, 13 5 গুণ হল 65, 13 5 গুণ 65, তেনেহলে আমাৰ কি আহিব 11, 5টো তলত আনা 1 on 5 হল। আচ্ছা, 13ৰ 7 গুণ হৈ আছে 91, তেনেহলে 13ৰ 8 গুণ হৈ যাব 104, 13ৰ 8 গুণ 104, তেনেহলে আমাৰ ভাগ শেষ যেটো আমাৰ বাকি যেটো কিমান হল 11। এতিয়া কি কৈছিল আমাৰ 13ৰে কি সম্পূৰ্ণ ৰূপে ভাগ যাব লাগিব আৰু ক্ষুদ্ৰতম সংখ্যা এটা যোগ কৰিব লাগে, ক্ষুদ্ৰতম সংখ্যা বা অংক। তেনেহলে ইয়াৰ লগত যেতিয়া আমি 2 যোগ কৰিম এটো আমাৰ 13 হ'ব, আৰু যেতিয়া 13 হ'ব আমি তাক কি কৰিম 13 দি আমি ভাগ কৰিব পাৰিম। তেনেহলে আমাৰ ক্ষুদ্ৰতম সংখ্যা আমাৰ কি হ'ব, আমাৰ আনসারটো 2 হৈ যাব। বুজি পালা, ইজি আছিল। প্ৰথমে আমি ভাগ কৰিছো 13 দি, ভাগ কৰাৰ পিছত কি কৰিছো যেটো ভাগ শেষ বাকি ওলাইছে তাৰ লগত আমি এনেকুৱা এটা ক্ষুদ্ৰতম সংখ্যা যোগ কৰিছো যেটো 13 বনাব, অৰ্থাৎ ভাজক আৰু ভাগ শেষ যদি একে হয় সেইটো আমি আকৌ ভাগ কৰিব পাৰিম। সেইকাৰণে আমাৰ ইয়াতে 13 হল, ইয়াতে 13 হল,
তেতিয়াহ'লে আমি কি কৰিম সম্পূৰ্ণৰূপে ভাগ কৰিব পাৰিম ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 4 কি কৈছে 5170 সংখ্যাটোক কি সংখ্যাৰে হৰণ কৰিলে ভাগফল 25 আৰু ভাগশেষ 20 হ'ব মানে আমাক ভাজক উলিয়াব লাগে তেনেহলে এইটো আমাৰ ভাজ্য ঠিক আছে ভাগফল এইটো আৰু ভাগশেষ এইটো ফৰ্মুলাটো মনত আছে না ফৰ্মুলাটো কি আছিল আমাৰ ভাজকটো আমাৰ উলিয়াব লাগে ঠিক আছে সমান সমান ভাজ্য বিয়োগ ভাগ ভাগশেষ তলত কি আহিব ভাগ ফল ফৰ্মুলাটো মনত আছে নে যোৱা ক্লাছত আমি কৰিছিলো তেনেহলে চোৱা ভাজ্য আমাৰ কিমান দিয়া আছে 5270 মাইনাস ভাগশেষ কিমান আমাৰ 20 তলত আমাৰ কি হ'ব ভাগফল হ'ব কিমান 25 ঠিক আছে এতিয়া বিয়োগ কৰাৰ পিছত 5250 তলত আহিব 25 সাত 25 ওপৰত কিমান যাব 25 যাব 50 এর মাঝে দুবার 2 থাকিল 25 এর মাঝে যাব এবার শূন্য তেনেহলে আমার শেষত आंसरটো কি ওলাই যাব 210 কত আছে আমার 4 নম্বরটা আমার आंसर হই যাব 4 নম্বরটা কি আমার आंसर হই যাব বুঝি পালা এটো এতিয়া আহি যাব নেক্সট কোশ্চেন লৈ কোশ্চেন নম্বৰ 5 এৰি গেছ তলৰ কোনটো মৌলিক সংখ্যা নহয় এটো জাস্ট চাব লাগে মৌলিক সংখ্যা কোনটো নহয় মৌলিক সংখ্যা কোনটো নহয় 21 এর মৌলিক সংখ্যা নহয় কারণ ইয়াক 3 দিয়ে ভাগ যাব 7 দিয়ে যাব ঠিক আছে 11 টো মৌলিক সংখ্যা হয় 19 টো হয় 17 টো হয় তাহলে আমার आंसरটো হয়ে যাব 1 নম্বরটো বুঝি পালা এতিয়া হা নেক্সট কোশ্চেন লৈ কোশ্চেন নম্বৰ 6 ক্ষুদ্রতম যুগ্ম মৌলিক ক্ষুদ্রতম কইছে আকো যুগ্ম কি কইছে ক্ষুদ্র কোশ্চেন নম্বৰ 6 ক্ষুদ্রতম যুগ্ম মৌলিক সংখ্যা কোনটো ক্ষুদ্রতম হ'ব লাগিব যুগ্ম হ'ব লাগিব আৰু মৌলিক এটো কেৱল এটাই আছে হেতু হল 2 আমাৰ आंसरটো হ'ব 2 এটো আমি সকলোৱে জানো ক্ষুদ্রতম যুগ্ম কোন মৌলিক সংখ্যা ইয়াতকৈ ক্ষুদ্রতম মৌলিক সংখ্যা নাই ইয়াৰ বাহিৰে কোনো যুগ্ম সংখ্যা মৌলিক সংখ্যা নাই বুজি পালা এতিয়া নেক্সট কোশ্চেন লৈ কোশ্চেন নম্বৰ 7 কোশ্চেন নম্বৰ 7 কোশ্চেন নম্বৰ 7 কি তলৰ কোনটো সংখ্যা 8 এৰে সম্পূৰ্ণৰূপে বিভাজ্য হ'ব এটো 4 নহয় 8 হ'ব যেহেতু এবাৰ ইংৰাজীত দিয়া আছে তলৰ কোনটো সংখ্যা 8 এৰে সম্পূৰ্ণৰূপে বিভাজ্য হ'ব এতিয়া 8 এর বিভাজ্য আমি কেনেকৈ চাইছিলো মনত আছে না নাই 8 এর বিভাজ্য শেষৰ তিনিটা অংক তিনিটা ডিজিট মিলি যেটো আমাৰ সংখ্যা হয় সেই সংখ্যাটো যদি আমি 8 দি সম্পূৰ্ণৰূপে ভাগ কৰিব পাৰো তেনেহলে সংখ্যাটো আমি ভাগ কৰিব পাৰিম ঠিক আছে এতিয়া চোৱা আমাৰ শেষৰ তিনিটা ডিজিট কি কি হ'ব তিনিটা ডিজিট ঠিক আছে আমি লৈ ললো এতিয়া আমাৰ কি কৰিব লাগে হেতুক 8 এৰে ভাগ কৰি চাব লাগে তেনেহলে 96 8 দি কিমান বাৰ যাব এবাৰ গলে 8 16 তেনেহলে 8 2 গুণ 16 আমাৰ প্ৰথমটো আমাৰ आंसर ওলাই গল তেনেহলে আমাৰ आंसरটো হৈ যাব 1 নম্বৰটো আমাৰ आंसर হৈ যাব যেহেতু 8 এৰে সম্পূৰ্ণৰূপে আমাৰ বিভাজ্য হল আমি চালো এটো কৰি বুজি পালা বাকি কিটা তোমালোকে কৰি চাব পাৰা এতিয়া কোশ্চেন নম্বৰ 8 লৈ কোশ্চেন নম্বৰ 8 লৈ ইয়াতে কি কৈছে চোৱা তলৰ কোনটো সংখ্যা 11 ৰে
11 সম্পূৰ্ণৰূপে বিভাজ্য আমাৰ চাব লাগে তলৰ কোনটো 11 বিভাজ্য আচ্ছা তোমালোকে যদি নিয়মটো মনত না থাকে বাইচান্স এক্সামত তোমাৰ নিয়মটো মনত নাই তুমি কি কৰিবা এটো সম্পূৰ্ণৰূপে 11 ভাগ কৰি চাবা আৰু যদি মনত আছে ভাল কথা তেনেহলে চোৱা আমি নিয়মটো দি 11 যেটো বিভাজ্যৰ নিয়ম আছে হেতু পদ্ধতি কৰি চাম আমি তেনেহলে নিয়মটো কি আছিল এককৰ স্থানৰ পৰা অযুগ্ম স্থানৰ অংককেইটা যোগ কৰি যুগ্ম স্থানৰ অংককেইটা যোগ কৰি দুয়োটাৰ মাজত পাৰ্থক্য উলিয়াব লাগে আৰু পাৰ্থক্যটো যদি 0 আৰু 11 গুণিতক বা 11 আহে তেন্তে সেই সংখ্যাটো 11 ৰে ভাগ যাব বা বিভাজ্য হ'ব সম্পূৰ্ণৰূপে মনত আছে এতিয়া চোৱা আমি এটা এটা কৈ সাম হয় না নহয় এতিয়া চোৱা ইয়াতে অযুগ্ম 4 আছে 6 আছে 2 আছে তেনেহলে 2 যোগ 6 যোগ 4 ঠিক আছে সমান সমান কি হ'ব আমাৰ 8 আৰু 4 মিলি 12 আচ্ছা তেনেহলে তাৰ পিছত চোৱা 4 3 1 1 যোগ 3 যোগ 4 সমান সমান কি হ'ব 4 4 মিলি 8 দুয়োটাৰ মাজত যদি পাৰ্থক্য উলিয়াবা কিমান হ'ব 4 এটো আমাৰ নহব যেহেতু আমাৰ কি লাগে হয় 0 লাগে নহলে 11 বা 11 গুণিতক লাগে তেনেহলে এক নম্বৰটো আমাৰ নহব এতিয়া 2 নম্বৰত আহি যোৱা 2 নম্বৰত 6 7 8 9 অযুগ্ম স্থানত আছে তেনেহলে 9 প্লাস 8 প্লাস 7 প্লাস 6 এতিয়া চাৰিটা যোগ কৰিব কিমান হ'ব চোৱা 8 7 16 17 17 আৰু 7 মিলি হ'ল 24 24 4 মিলি হ'ল 30 ঠিক আছে 4 2 0 0 8 আচ্ছা 0 2 4 সমান সমান কি হ'ব 6 দুইটাৰ মাজত যেতিয়া ডিফাৰেন্স ওলাব কিমান হ'ব 24 আমাক কিমান লাগে এটো নহব আমাক 0 লাগে নহলে 11 লাগে নহলে 22 লাগে নহলে 33 লাগে এনেকৈ লাগে ঠিক আছে তেনেহলে আমাৰ 2 নম্বৰটো নহল এতিয়া আহি যোৱা 3 নম্বৰত অযুগ্ম স্থানত কি কি আছে 4 আছে 8 আছে 2 আছে আৰু 9 আছে 9 যোগ 2 যোগ 8 যোগ 4 সমান সমান কিমান হয় 9 আৰু 2 মিলি 11 8 19 4 মিলি হ'ল 23 এতিয়া চোৱা যুগ্ম স্থানত 1 আছে 0 আছে 0 আছে মানে আমাৰ 1 কেৱল সমান সমান বিয়োগ কৰা 1 আমাৰ উত্তৰটো কি হ'ল 22 তেনেহলে আমাৰ এটো আমাৰ आंसर হৈ যাব 22 যেহেতু আমাৰ নিয়মত কি আছিল হয় 0 থাকিব লাগিব নহলে 11 থাকিব নহলে 11 গুণিতক ইয়াতে 11 গুণিতক আছে মানে এই সংখ্যাটো যেটো আছে 3 নম্বৰত এই সংখ্যাটো আমি 11 দি সম্পূৰ্ণৰূপে ভাগ কৰিব পাৰিম ঠিক আছে এতিয়া হা কোৱেশ্চন নম্বৰ 9 লৈ তলৰ কোন কেইটা সহমৌলিক সংখ্যা হয় সহমৌলিক সংখ্যা কি আছে যিকোনো দুটা মৌলিক সংখ্যা বা এটা যৌগিক সংখ্যা হ'ব পাৰে সেই সংখ্যা দুটাক উৎপাদক কেৱল আৰু কেৱল অন হ'ব লাগিব অনৰ বাহিৰে যদি উৎপাদক থাকে তেন্তে সেই সংখ্যাটো সহমৌলিক সংখ্যা নহব এতিয়া চোৱা ইয়াতে আমাৰ এনসারটো আমাৰ ফাৰ্স্টতে ওলাই গৈছে চোৱা এটো আমাৰ এনসার হৈ যাব কিয় 7 আৰু 9ক যেতিয়া তুমি ভাগ দিলে কেৱল 1 আহিব অনৰ বাহিৰে কোনো উৎপাদকে নাই কিন্তু তুমি চোৱা যেতিয়া 5 আৰু 25ক চাবা 5 দি যাব এবাৰ মানে আমাৰ উৎপাদক কি কি আছে 5 আছে 1 আছে এবাৰ 4 আৰু 8ক চোৱা ইয়াৰ উৎপাদক কি 4 দি এবাৰ দুবাৰ ঠিক একদৰে 6 ৰ উৎপাদক আমাৰ কি কি আছে
6 1 6 সেইকাৰণে আমাৰ আনসাৰটো কি হৈ যাব 1 নম্বৰটো আমাৰ আনসাৰ হৈ যাব কি এটো সহমৌলিক সংখ্যা তেনে হল সহমৌলিক সংখ্যা মনত ৰাখিবা এটো দুয়োটাই মৌলিক হ'ব পাৰে নহলে এটা যৌগিক এটা মৌলিক হ'ব পাৰে ঠিক আছে এতিয়া আহা আজিৰ অন্তিম কোশ্চেন লাস্ট কোশ্চেন আজিৰ 10 নম্বৰ তলৰ কোনটো সংখ্যা 9 এৰে বিভাজ্য এতিয়া 9 এৰ বিভাজ্য পদ্ধতি নিয়মটো আমাৰ কেনেকুৱা আছিল যদি গোটেই ডিজিট অংক কেইটা যোগ কৰি সেই ফলাফলটো 9 দি আমি সম্পূৰ্ণৰূপে ভাগ কৰিব পাৰো তেনেহলে আমি যে সংখ্যাটোৰ পৰা অংক কেইটা যোগ কৰিছো সেই সংখ্যাটো আমাৰ সম্পূৰ্ণৰূপে 9 দি ভাগ যাব কথাটো বুজিলোৱা প্ৰথমে আমি কি ইয়াৰ গোটেই ডিজিট কেইটা যোগ কৰিম যোগ কৰাৰ পাছত সেই সংখ্যাটো আমি 9 দি ভাগ কৰি চাম তেনেহলে চোৱা 7 যোগ 5 যোগ 1 যোগ 6 যোগ 7 যোগ 2 একেটা যদি যোগ কৰিবা 7 আৰু 5 হৈ আছে 12 13 13 আৰু 6 মিলি হৈ আছে তোমাৰ 20 হাতে 27 28 29 29 আৰু বসবাসন 7 পাশে 12 12 একে 13 13 से 19 19 হাতে 26 27 28 28 ক আমি 9 দি ভাগ কৰিব নোৱাৰো তেনেহলে এটা মান নহব 28 ক আমি 9 দি ভাগ কৰিব নোৱাৰো তেনেহলে নেক্সট টু চোৱা আমাৰ 2 আৰু 3 মিলি 5 আৰু 5 মিলি হৈ আছে 10 আৰু 3 13 14 15 15 হাতে 22 22 ক আমি 9 দিতে ভাগ কৰিব নোৱাৰো সম্পূৰ্ণৰূপে এতিয়া এইটো আহা 3 নম্বৰটো আহা 6 আৰু 7 মিলি হৈ আছে 13 13 আৰু 4 17 17 3 20 20 আৰু 9 মিলি হৈ আছে কিমান 29 লাস্ট টু হেখৰটো চোৱা এটো নহব 29 আমাৰ 9 দি ভাগ না যাব 8 আৰু 3 মিলি হৈ আছে 11 11 11 আৰু 7 হৈ আছে 18 18 4 হৈ আছে 22 22 আৰু 5 মিলি হৈ আছে 27 এতিয়া 27 ক আমি যেতিয়া আমি 9 দি ভাগ দিম 9 দি কিমান হৈ যাব 3 গুণ মানে আমাৰ কি এটো কি সম্পূৰ্ণৰূপে ভাগ শেষ হ'ল মানে আমাৰ শেষত আনসাৰটো কি হৈ যাব 4 নম্বৰটো আমাৰ হৈ যাব যেটো 9 এৰে সম্পূৰ্ণৰূপে ভাগ যাব বুজি পালা তেনেহলে 10 নম্বৰৰ আনসাৰটো আমাৰ কি হৈ যাব 4 নম্বৰ অপচনটো এয়াই আছিল আজি পেনটো অলপ প্ৰবলেম দি আছে তোমালোকৰ কোনো ধৰণৰ যদি ডাউট থাকে কমেন্ট সেকশনত জনাবা যাতে বুজাবলৈ চেষ্টা কৰিম আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে আজিৰ কাৰণে ইমানেই থ্যাংক ইউ সকলোকে ধৈৰ্য সহকাৰে চালা তোমালোকে